মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস হ'বলৈ গৈ থকাৰ মূলতে পত্নী ৰিণিকী ভূঞা শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোক লাগিছে। পৰিবাৰক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰিবাৰে ধন সম্পত্তি গ্ৰাস কৰি হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস মাতিছে। কংগ্ৰেছ শাসনত আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ হিচাপ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, সেইটো হৈছে ভোক লগা বেমাৰ। গতিকে তেওঁ মাতি চাগে ক'ৰবাত দেখি গৈছে ভোক লাগিছে, গতিকে তেওঁ আইনখনে তেওঁ পৰিবাৰক সন্তুষ্ট কৰিবৰ কাৰণে কৰে। মানুহে কয় যে প্ৰত্যেকজন ছাকচেছফুল মানুহৰ বেকত এগৰাকী মহিলা থাকে আৰু প্ৰত্যেকজন ধ্বংস হোৱাৰ বেকতো এগৰাকী মহিলা থাকে। হিমন্ত বিশ্ব শৰ্মাৰ ছাকচেছৰ কথাটো মই নকওঁ, ছাকচেছ হৈছে, কিন্তু এতিয়া ধ্বংসৰ বেকতো কিন্তু তেওঁ পত্নীয়ে গোটেই গুৰুগ্ৰাসে যি সম্পত্তি গ্ৰাস কৰিছে, ইয়ে অসমৰ ৰাইজৰ ভূঞাৰ পৰা তেওঁক উলিয়াই দিবৰ কাৰণে বাট বনাই দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ডেইজাৰ নাম্বাৰ। তেওঁ আইনবিলাক এনেই বহি বহি কয়। এই মংগেৰী লাল কি হচিন স্বপ্নে এখন চিৰিয়েল আছিলে, এই ভাবি পেলাই যিকোনো কথা কৈ দিয়ে। তেওঁৰ নন্দী ভিংগীবিলাকে উলংগ ৰজা উলংগ হ'লেও বাহ দিয়ে। গতিকে তেওঁ কথাবিলাক কৈছে, কিন্তু অসমৰ ৰাইজে এইবাৰ তেওঁক প্ৰত্যাখ্যান কৰিব। তেখেতক ৰেষ্ট আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে, নহ'লে তেওঁ মই কোৱা কথা নহয়। তেওঁ নিজে কৈছে যে বলীয়া কুকুৰক জগাই নল'ব, এইটো মই কোৱা কথা নহয়। গতিকে তেওঁ ছুপাৰমেন নহয় মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীক বৰ্তমান অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে। ৰাতি ৩টা বজালৈকে কাম কৰি তেতিয়াহ'লে সুস্থিৰভাৱে চিন্তা কৰিব পৰা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, সেইটো হৈছে ভোক লগা বেমাৰ। গতিকে তেওঁ মাতি চাগে ক'ৰবাত দেখি গৈছে ভোক লাগিছে, গতিকে তেওঁ আইনখনে তেওঁ পৰিবাৰক সন্তুষ্ট কৰিবৰ কাৰণে কৰে। মানুহে কয় যে প্ৰত্যেকজন ছাকচেছফুল মানুহৰ বেকত এগৰাকী মহিলা থাকে আৰু প্ৰত্যেকজন ধ্বংস হোৱাৰ বেকতো এগৰাকী মহিলা থাকে। হিমন্ত বিশ্ব শৰ্মাৰ ছাকচেছৰ কথাটো মই নকওঁ, ছাকচেছ হৈছে, কিন্তু এতিয়া ধ্বংসৰ বেকতো কিন্তু তেওঁ পত্নীয়ে গোটেই গুৰুগ্ৰাসে যি সম্পত্তি গ্ৰাস কৰিছে, ইয়ে অসমৰ ৰাইজৰ ভূঞাৰ পৰা তেওঁক উলিয়াই দিবৰ কাৰণে বাট বনাই দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ডেইজাৰ নাম্বাৰ। মাজুলী ভূমি আইনটো কি হ'ব? ৰিণিকী ভূঞাই যে 17 বিঘা মাটি ল'লে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ আইনবিলাক যিবিলাক আহে, অকল ভূমি আইনৰ কথা কিয় কৈছে? এতিয়া কৈছে ল'ৰা ছোৱালীয়ে বিয়া পাতিলে 6 মাহৰ আগত তেওঁক ক'ব লাগিব। মই মুখ্যমন্ত্ৰীক কৈছোঁ 16,000 পদৰ কাৰণে 32 লাখ ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰি হাবাথুৰি খাইছে। বিয়া পাতিলে 6 মাহৰ আগত ক'ব। বিয়া পাতিবলৈ অৰ্থ পকেটত যে যুৱক সমাজৰ যে পকেট খালী, পকেটত সংস্থাপন কেতিয়া দিব? অৰ্থনৈতিক স্বাৱলম্বিতা কেতিয়া আহিব? তেওঁ আইনবিলাক এনেই বহি বহি কয়। এই মংগেৰী লাল কি হচিন স্বপ্নে এখন চিৰিয়েল আছিলে, এই ভাবি পেলাই যিকোনো কথা কৈ দিয়ে। তেওঁৰ নন্দী ভিংগীবিলাকে উলংগ ৰজা উলংগ হ'লেও বাহ দিয়ে। গতিকে তেওঁ কথাবিলাক কৈছে, কিন্তু অসমৰ ৰাইজে এইবাৰ তেওঁক প্ৰত্যাখ্যান কৰিব। মুখ্যমন্ত্ৰী চাগে ক'ৰবাত মাছৰ চিণ্ডিকেটৰ লগত চাগে বেলেগ চিণ্ডিকেটৰ লগত কথা পাতিছে, লগত গোটেই চিণ্ডিকেটৰ চৰ্দাৰ কেইজন আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এসময়ৰ আমাৰ একেলগে আমি কাম কৰিছিলোঁ, শুভাকাংক্ষী হিচাপে মই কৈছোঁ, তেখেতক ৰেষ্ট আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে, নহ'লে তেওঁ মই কোৱা কথা নহয়। তেওঁ নিজে কৈছে যে বলীয়া কুকুৰক জগাই নল'ব, এইটো মই কোৱা কথা নহয়। গতিকে তেওঁ ছুপাৰমেন নহয় মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীক বৰ্তমান অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে। ৰাতি 3টা বজালৈকে কাম কৰি তেতিয়াহ'লে সুস্থিৰভাৱে চিন্তা কৰিব পৰা হোৱা নাই। তেওঁ হিন্দু মিয়া, আগতে বদৰ মুখ্যমন্ত্ৰী হ'ব বুলি টাৰ্ম কাৰ্ড চলাইছিলে, এতিয়া মিয়া ক'বলৈ বিচাৰিছে। অসমৰ ৰাইজে বুজি পাইছে এতিয়া এইবোৰ আৰু টাৰ্ম কাৰ্ড নচলে। গতিকে হিমন্ত বিশ্ব শৰ্মাক বিশ্ৰামৰ প্ৰয়োজন হৈছে। এই কথাটোত আপুনি নুই কৰিব নোৱাৰে। বাহিৰৰ মাছ, বাহিৰৰ কণী, আমাৰ ইয়াৰ পৰাও বস্তু গৈ আছে। এইটোতো এটা আপোনাৰ ছিষ্টেম, ইকনমিক ব্লকেট আপুনি কৰিব নোৱাৰে। আৰু যিহেতুকে ছাপ্লাই আৰু ডিমাণ্ডটোৰ ওপৰত, ছাপ্লাইৰ ওপৰত গোটেইটো হৈছে ইকনমিক্স। গতিকে বাহিৰৰ পৰা মাছ আহি আছে, আমাৰ বস্তু বাহিৰলৈ গৈ আছে, সেইটোত কোনো কথা ক'বলগীয়া নাই। ফৰ্মেলিনযুক্ত মাছ যিটো আহিছে তাক বন্ধ কৰিব লাগে। কিন্তু এতিয়া ফৰ্মেলিন আছে নে নাই, নে ফৰ্মেলিনৰ কথা কৈ পেলাই তেওঁলোকে চিণ্ডিকেটৰ ৰেটটো কিমান বঢ়ালে, এই কথাবিলাকহে চিন্তা কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ হাল এৰি শিয়াল খেদিছে। মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰাৰ পৰিৱৰ্তে তেওঁ বদৰৰ দিন হাৰাৰ পিছদিনাখনৰ পৰাই তেওঁ অস্থিৰ এটা অৱস্থা হৈ গৈছে যে এইবাৰ তেওঁ মানুহক ভয় খুৱাবলৈ মিয়া কোৱা বাদে বেলেগ কোনো অত্যন্তৰ টাৰ্ম কাৰ্ড নাই। কাৰণ গোটেই সম্পত্তিবিলাক যে ৰিণিকী ভূঞাৰ নামত দিলে, এই কথাবিলাক তেওঁ অকপতে শ্লিপ অফ টাং ওলাই গ'ল। ওলাই যোৱাৰ লগে লগে অসমৰ ৰাইজে যে সম্পত্তিৰ হিচাপ ল'ব,
কংগ্ৰেছ চৰকাৰ আহিলে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ যে সম্পত্তিৰ যে তদন্ত হ'ব, এই কথাবিলাক গম পোৱাৰ কাৰণে মানসিক সন্তুলন হেৰাইছে আৰু সেয়ে তেওঁ মানে আবুল তাবুল বকিবলৈ লৈছে। মই এতিয়াও তেখেতক কৈছোঁ যে তেওঁ আমাৰ ব্যক্তিগত মানে শত্ৰু নহয়, গতিকে তেখেতক মোক কৈছে বিশ্ৰাম লওক।